এছিয়া কাপ 2025ৰ বাবে ভাৰতীয় দলৰ অধিনায়ক কোন আছিল? ইয়াত অপশ্যন কেইটা আছে সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং আৰু শুভমন গিল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সূৰ্যকুমাৰ যাদৱ। এছিয়া কাপ 2025ৰ ফাইনেল মেচত কোনজন খেলুৱৈয়ে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে তিলক বৰ্মা, শুভমন গিল, অভিষেক শৰ্মা আৰু কুলদীপ যাদৱ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ তিলক বৰ্মা। এছিয়া কাপ 2025ত কোনজন খেলুৱৈয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে জসপ্ৰীত বুমৰাহ, ৰোহিত শৰ্মা, অভিষেক শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়া। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি অভিষেক শৰ্মা। এছিয়া কাপ 2025ত সৰ্বাধিক উইকেট দখলকাৰী খেলুৱৈগৰাকী কোন? ইয়াত অপশ্যন কেইটা আছে কুলদীপ যাদৱ, ৰাছিদ খান, অৰ্শদীপ সিং আৰু মহম্মদ সিৰাজ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ কুলদীপ যাদৱ। ভাৰতীয় দলে বৰ্তমানলৈকে কিমানবাৰ এছিয়া কাপৰ খিতাপ দখল কৰিছে? ইয়াত অপশ্যন কেইটা আছে 7 টাইম, 8 টাইম, 9 টাইম আৰু 10 টাইম। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 9 টাইম। ভাৰতীয় দলে বৰ্তমানলৈকে 9 বাৰ এছিয়া কাপৰ খিতাপ দখল কৰিছে।